যিটো অসম পুলিচৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এতিয়া ৰিক্ৰুটমেণ্টটো শেষ হৈ গ'ল। এতিয়া BTC কোকৰাঝাৰৰ পৰা ৰিক্ৰুটমেণ্ট এটা নতুন আহিছে, যিটো নেকি আপোনাৰ দুটা পোষ্ট মুকলি হৈছে, ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড, য'ত আপুনি যদি HS কোৱালিফিকেশ্যন মিনিমাম লৈ আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে মূল পোষ্ট আছে 157টা পোষ্ট, ফৰেষ্টাৰ পোষ্ট হয় আৰু অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল চিলেকশ্যন বৰ্ডৰ পৰা BTC আণ্ডাৰত ফৰেষ্টাৰ মানে ফৰেষ্ট গ্ৰেড 1 অফিচাৰ, আৰু যিটো কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেট, আৰু ফৰেষ্ট গাৰ্ড যিটো কোৱালিফিকেশ্যন লাগিব আপোনাৰ HS। ঠিক আছে, আপোনাৰ বয়স অনুযায়ী আপুনি এপ্লাই কৰিব পাৰিব। 18 পৰা 40 বছৰ বয়সলৈকে ইয়াতে এপ্লাই কৰিব সুযোগ দিছে। ইয়াতে এপ্লাই কৰিবৰ কাৰণে প্ৰচেছটো হ'ব অনলাইন, আৰু আপোনাৰ এপ্লিকেশ্যন ফিজ ইয়াতে লাগিব। যদি আপুনি জেনেৰেল কাষ্ট হয় তেতিয়াহ'লে 150 ৰুপিজ আপুনি ফিজ চালান কাটিব লাগিব, আৰু যদি SC ST হয় তেতিয়াহ'লে 100 ৰুপিজ চালান কাটিব লাগিব। এইটো অনলাইন যোগে হ'ব, আপুনি যিকোনো মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব, UPI বা ডেবিট কাৰ্ড বা নেট বেংকিঙেৰে। আপোনাৰ লাষ্ট ডেট আছে 15 মাৰ্চ, তাৰে আগতে আপুনি এপ্লিকেশ্যনসমূহ কৰি ল'ব। ফৰেষ্টাৰ 1 মানে যিটো গ্ৰেড 1, তাতে আছে 47টা পোষ্ট। আপোনাৰ পে' স্কেল হ'ব 14,000ৰ পৰা 49,000লৈকে, য'ত গ্ৰেড পে' থাকিব 6,200 টকা। আপোনাৰ ইয়াতে গ্ৰেজুৱেট লাগিব। আৰু নেক্সট পোষ্টটো হৈছে ফৰেষ্ট গাৰ্ড, য'ত নেকি আছে 110টা পোষ্ট, গ্ৰেড পে' থাকিব 5,600 টকা। ইয়াৰে কাৰণে মিনিমাম কোৱালিফিকেশ্যন লাগিব HS, যিটো নেকি ক্লাছ 12। তাৰ কাৰণে আপোনাৰ এলিজিবিলিটি হ'ব লাগিব, আপুনি বাসিন্দা হ'ব লাগিব BTR ৰিজনৰ 60 নাম্বাৰ অফ ভিলেজেছ ফ্ৰম বিশ্বনাথ এণ্ড শোণিতপুৰ ডিষ্ট্ৰিক্ট টু ওদালগুৰি ডিষ্ট্ৰিক্ট আণ্ডাৰ BTR। যিখিনি BTR ৰিজনত পৰে, আপোনাৰ যদি গাঁওখন BTR ৰিজনত পৰে তেতিয়াহ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনাৰ ডকুমেণ্টছ লগা হ'ব ফটো, চিগনেচাৰ, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আপুনি মাৰ্কশ্বিট দিব পাৰে বা চাৰ্টিফিকেট দিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যদি আপোনাৰ আছে দিব পাৰে, এইটো অপশ্যনেল হয়। আৰু BTR ৰিজনৰ আপোনাৰ ডমিচাইল বা PRC যদি আছে আপুনি দিব পাৰে ইয়াতে। এপ্লিকেশ্যন ফিজটো মই অলৰেডি আপোনাক জনাই দিছোঁ। জেনেৰেল কাষ্টৰ কাৰণে 150 প্লাছ GST মানে আপোনাৰ 3 টকামান কাটিব, আৰু বাকীখিনিৰ কাৰণে 100 ৰুপিজ, যিটো SC আৰু ST কাৰণে হয়, 103 টকামান আহি যাব। অনলাইন এপ্লিকেশ্যন প্ৰচেছ আপোনাৰ ইয়াতে চিম্পলি দিয়া আছে, আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 23 ফেব্ৰুৱাৰীৰ পৰা, লাষ্ট ডেট হ'ব 15 মাৰ্চ। আপোনাৰ এপ্লিকেশ্যনৰ লিংক ইয়াতে দিয়া গৈছে, এপ্লাই নাও। গোটেইখিনি প্ৰচেছ মই ইয়াতে দেখাই দি আছোঁ, আপুনি গোটেইটো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। চিলেকশ্যন প্ৰচেছখিনি ইয়াতে চাই ল'ব। ফিজিকেল টেষ্ট হ'ব, আপোনাৰ ৰিটেন টেষ্ট হ'ব, আৰু এটা ভাইভা হ'ব। বাকীখিনি ইয়াতে কি ৰিকুৱাৰমেণ্টছ লাগে আপুনি চাই ল'ব। পৰীক্ষা অনুযায়ী আপোনাৰ কেনেকুৱা হ'ব, ফৰেষ্টাৰৰ কাৰণে হাই ছেকেণ্ডেৰী লেভেলত হ'ব, আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মেট্ৰিক লেভেলৰ পৰীক্ষা হ'ব। কি ছাবজেক্ট হ'ব ইয়াতে আপুনি চাই ল'ব পাৰিব। এতিয়া আমি এপ্লিকেশ্যন প্ৰচেছলৈ গৈ আছোঁ। এপ্লাই নাও বাটনত ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাই যাব। ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই বাটনত ক্লিক কৰি দিব। ইয়াতে আপুনি মোবাইল নম্বৰ আৰু ইমেইলটো এণ্টাৰ কৰি দিব। নেক্সট কৰাৰ লগে লগে আপোনাৰ মোবাইলত SMS-ত এটা OTP যাব, সেই OTP-টো ইয়াতে পুট কৰি দিব। ছাবমিট OTP-ত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিপাৰ্টমেণ্টটো ইয়াতে চুজ কৰিব লাগিব। আপুনি ডিপাৰ্টমেণ্টটো চুজ কৰিব, আপোনাৰ কোনটো চিলেকশ্যন কৰিব, আপুনি ফৰেষ্ট গাৰ্ড বা ফৰেষ্ট 1। তাৰপিছত আপুনি এপ্লিকেণ্ট নেমটো দি দিব, তাৰপিছত নেক্সট ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ বেছিক ডিটেইলছ, ইয়াতে আপোনাৰ কমিউনিটি, আপোনাৰ কি কাষ্ট হয়, তাৰপিছত জেণ্ডাৰ, ফাদাৰ্ছ নেম, তাৰপিছত কাষ্ট, আপোনাৰ অকুপেশ্যন আছে নাই আপুনি ন' ক্লিক কৰিব, ফিজিকেলি হেণ্ডিকেপ ন' ক্লিক কৰিব। মেৰিটেল ষ্টেটাছত আপুনি ছিংগল বা মেৰিড আপুনি যিকোনো দিব পাৰে, তাৰপিছত ডেট অফ বাৰ্থ দিব, আৰু শেষত আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ দিব পাৰে, এইটো অপশ্যনেল হয়। নেক্সট পেজত আপোনাৰ এড্ৰেছসমূহ দি দিব। তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন সোধা যাব, ইয়াতে আপোনাৰ কোৱালিফিকেশ্যনসমূহ ডিটেইলছ গোটেইখিনি দি দিব, যিখিনি সোধা আছে। তাৰপিছত আপোনাৰ ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব, এটা এটাকে ফটো, চিগনেচাৰ, মেট্ৰিকৰ এডমিট কাৰ্ড দিব পাৰে, তাৰপিছত মাৰ্কশ্বিটসমূহ, কাষ্ট চাৰ্টিফিকেট আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট গোটেইখিনি আপলোড কৰি দিব এটা এটাকৈ। আৰু যিখিনি ডকুমেণ্টছ দিয়ে আপুনি PDF ফৰ্মেটত দিব, তেতিয়াহে আপোনাৰ আপলোড হ'ব। শেহতীয়াকৈ আপোনাৰ ডকুমেণ্টছ আপলোড হোৱাৰ পিছত আপোনাৰ এপ্লিকেশ্যনসমূহ গোটেইখিনি ডিটেইলছ আপুনি ইয়াতে প্ৰিভিউ দেখিব। যদি কিবা ভুল আছে আপুনি বেক গৈ পেলাই এডিট কৰিব পাৰে। তাৰপিছত পে'মেণ্ট পেজত যাব। পে'মেণ্ট পেজত আপোনাৰ 100 ৰুপিজ বা 150 ৰুপিজ আপোনাৰ পে'মেণ্ট খোজা যাব। আপুনি পে'মেণ্টটো যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰে, আপোনাৰ অনলাইন যিকোনো ছিষ্টেমেৰে পে'মেণ্ট কৰিব পাৰে। পে'মেণ্ট ছাকচেছফুল হোৱাৰ লগে লগে আপোনাৰ ডাউনলোড এপ্লিকেশ্যন অপশ্যন আহি যাব। ডাউনলোড এপ্লিকেশ্যনত ক্লিক কৰি দিব। আপোনাৰ PDF ফৰ্মেটত আপুনি ছেভ কৰিব পাৰে বা আপুনি ডাইৰেক্টলি প্ৰিণ্ট কৰিব পাৰে। এইখন আপোনাৰ এপ্লিকেশ্যন হ'ব। এইখিনি আছিল আপোনাৰ এপ্লিকেশ্যন কৰা প্ৰচেছ। ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক আহিব লগা ভিডিঅ'জৰ পোৱাৰ কাৰণে।